हेलो एवरीवन गुड मॉर्निंग आज आको नतुन एटा दिन नतुन एटा भिडिओ লৈ পেলাই আপোনালোকৰ আগত হাজিৰ হৈছো আজি আসুহি মই আজি নহয় জাকালি আহিলো অখিমতৰ ঘৰত আহিলো মই হাহুমা ঘৰত আহিলো হাহুমা ঘৰত আছো আৰু এয়া পাহি বগৰী খাই আছে ভাইটিয়ে বগৰী আনিছিলে আৰু আসুহি মানে কালি আজি মানে এটা হকাম আছে আমাৰ ইয়াতে আপেছুৱা বুলি কয় আপেছুৱা হকাম আছে ৰাতিপুৱা আমি সোনকালে উঠিলো উঠি পেলাই সফা থফা সব কৰিলো ঘৰ দুৱাৰ সব কৰিলো গা পা ধুই ৰেডি হলো আৰু বাহিৰত এটা ৰভা বনাইছে আপেছুৱা হকাম কৰিলে ৰভা লাগে সেইটো ৰভাটো বনালে মই আপোনালোকক দেখাই দিছো ৰব এয়া এইফালেদি বনাই থৈ দিছে ৰভাটো এনেকুৱাকে বোলে এটা ৰভা লাগে বোলে এইফালে খুৰাহঁতৰ ঘৰ আৰু এইফালেও আমাৰ খুৰা খুৰীহঁতৰ ঘৰ গাড়ীখন মাজতে আৰু আমি আছো ইয়াত আৰু এইটো এটা ৰভা এনেকুৱাকে 9টা খুঁটা দি পেলাই ওকেটা 9টা নহয় সৰি 6টা 7টা মানে বিজুৰীয়াকে মানে খুঁটা দি পেলাই মানে এনেকুৱাকে ঘৰটো নিচিনা বনাই পেলাই বস্তুটো লাগে এয়া চাওক এনেকুৱাকে আৰু আজি ইয়াতে হকামখন হ'ব আৰু পাহিত চৰ্দি হৈয়ে থাকে মাজত এসপ্তাহ মান হৈছিলেহে ভাল হোৱা আকৌ আজিৰ পৰা চৰ্দি ধৰিছে আজি ৰাতি ভালকে হোৱা নাই এবাৰ হাড় পায় এবাৰ हुए আৰু লগতে মোৰো টোপনি খটিয়া পাহিৰ লগতে এটা পাহি চাই আছে এনেকৈ বকুচা লৈ আছো মনোজ ভাই মোক কৈছে মনোজ ভাই নে কি বুলি কৈছে সেই আৰু এসময়ত হ'বগে লাগিব মনোজ ভাই হয় কি নহয় এতিয়া পাহি বগৰীটো খাই আছে পাহিক দৰব দিলো বাৰু চৰ্দি দৰব দিলো অলপ পাছত আকৌ কাহৰ দৰব দিব আছে আকৌ পেৰাচিটামলো অকমান দিব লাগিব কাৰণ জ্বৰ অকমান আছে চৰ্দি হলেতো জ্বৰ হয় এটো লৈ দিও ৰবা পাহি মানে বগৰী খাই খুব ভাল পাইছে টেঙা পাইছে তো আৰু বগৰী কথা বাৰু মিঠাই হয় খাবলৈ পৰা যায় বাৰু আৰু মই চুলিখিনি মই ধুলো কিন্তু শুকুৱা নাই সেইবাবে এনেকৈ থৈ দিছো অলপ পাছত ভালকে এখন গামোচা মূৰত মাৰি ল'ব লাগিব যেহেতু আমি গামোচাখন সন্মানৰ বস্তু হয় গামোচা নমৰাকে আমি যিকোনো কামতে আগ নেবাঢ়ো তেনেকুৱাকে আমাৰ ঘৰত বিলাহীখিনি চাওক কেনেকুৱাকে লাগি আছে এনেকৈ বস্তাত দি থৈ দিছে আৰু তলত বস্তা আৰু মাটি বেছি নাই গোবৰ আছে আৰু বিলাহী চাওক কেনেকুৱা লাগন দিছে এয়া চাওক পকি আছে এইফালে অকল বিলাহী এয়া দেখিলে বিলাহী কেনেকুৱা লাগিছে আৰু মাইনুহঁতৰ ফলনি বাৰী এইখন ফুলনি বাৰী ফুল ফুলি আছে আৰু এনেকুৱাকে এইজনী আমাৰ ডেজিপি একদম মেখেলা চেখেলা পিন্ধি এইজনী দেখিলে এয়া গোপিনীসকল আহি নিজৰ সমাজখন পাতিছে আৰু নিজৰ কাম কৰি গৈছে গোপিনীসকলে পাহি এতিয়া পুৰা খেলিব ধৰিছে এইজনী দেখিলে ওপৰত উঠোতে মানে বাগৰি পৰিলে মানে এই তাই কি কয় এই চোপাখন উঠিব বিচাৰে ন চোপাখন উঠোতে মানে বাগৰি পৰিলে তাই এইজনী আৰু চৰ্দি হৈ আছে সেইবাবে টুপিটো পিন্ধাই থৈ দিছো কাপোৰ কানি হলনি কৰি দিলো আৰু মোজা খুলিলে চাওকচোন আৰু এপাত মোজা বেলেগ হ'ব আৰু ভৰিকেইটা গৰম পালে হ'ল ক'ত কেনেকুৱা ৰঙৰ সোমাই আছে গম পোৱা নাই আৰু কাপোৰ মাজত মানে দুপাত বেলেগ আৰু এতিয়া সকামখনৰ চানা প্ৰসাদ বিতৰণ এয়া চানা প্ৰসাদ দি আছে কল চানা আৰু লগতে পিঠা আছে ভালে কুশলে সোনকালে হৈ গ'ল বাৰু 12টা আগতে সকামখন শেষ হৈছে এয়া চানা এতিয়া ভাগ বিতৰণ হৈ আছে আৰু এতিয়া মই ইয়াৰ পৰা অলপ পিঠা লৈ গৈ পেলাই বাহিক অকমান চেলেকাই দিব লাগিব যিহেতু সকামৰ বস্তু এতিয়া গোপিনীসকলে ৰভাটোৰ পৰা উঠি নোযোৱাৰ আগত মানে ঘৰৰ যিকোনো এজনী গৃহস্থই মানে ওপৰৰ কামিডালৰ মানে টঙালডাল এনেকৈ খুলি দিব লাগে এডাল মানে কামিৰ টঙালডাল খুলি দিব লাগে তাকে খুৰীয়ে খুলিলে আৰু এখন কলপাত লৈ পেলাই সেই কলপাতখন 3 ভাঁজ কৰিব লাগে সেয়াই খুৰীয়ে কৰি আছে এয়া দেখিছে কলপাতখন ওপৰৰ পৰা এনেকৈ টানি পেলাই লৈছে এয়া দেখিলে
আৰু লৈ পেলাই এইখন কলপাত 3 ভাঁজ কৰিব লাগিব। এয়া এভাঁজ কৰিছে আৰু মানে এভাঁজ কৰিলে 3 ভাঁজ টাইপৰ হৈ যায়। এয়া খৰিয়ে 3 ভাঁজ কৰি পেলালে আৰু টঙালডাল এনেকৈ কামিডালৰ পৰা এডাল খুলি দিলে সেয়া আৰু আনফালে এতিয়া গোপিনীসকলক খাবলৈ দিলোঁ জলপানত চিৰা, দৈ আৰু গুড় আছে আৰু ৰঙা চাহ লগত নিমকি আৰু জেলেপি এইবিলাক আছে। এয়া খুৰীহঁতে খাবলৈ লৈছে আৰু খুৰীহঁত খাই আছে, ময়ো খাই ল'লোঁ। মই কিন্তু দহি খোৱা নাই কাৰণ পাহী চৰ্দি হৈ আছে। অ'কে ফ্ৰেণ্ডছ, এতিয়া সকাম চকাম ভাঙিলে আৰু আমাৰ আলাটো চাওক, কাপোৰ চাপোৰ নাই, কেনেকুৱা খালী খালী দেখাইছে। যিহেতু আমি ইয়াত ইমান থকা নহয়, যেতিয়া আহোঁ তেতিয়া কাপোৰবিলাক থওঁ আৰু এনেকুৱাই হৈ আছে আৰু এতিয়া। আৰু আমি পাহী আৰু মই এনেকৈ বহি আছোঁ, পাহী এজনী খেলি আছে, এইটো পাহী বস্তুবিলাক লৈ পেলাই খেলি আছে আৰু মই এনেকৈ, কাৰণ সকামখন ভাঙিলে এতিয়া গোপিনী চুপিনী সেইবিলাক চবেই গ'ল আৰু খুৰীহঁতেও ঘৰে ঘৰে এতিয়া খানা চানা বনাইছেগৈ আৰু ইয়াততো চাহ জলপান এইবিলাক খালে আৰু ময়ো এতিয়া কিবা এটা বনাওঁগৈ, ভাত পানী বনাই লওঁ, কাৰণ ৰাতিপুৱা অকল ৰুটি 2টা খালোঁ, এতিয়া হ'লেও ভোক লাগিছে, পাহীকো খুৱাব লাগিব। ঠিক আছে, বনাই লওঁ। মই বনাই আছোঁ এতিয়া চব্জি, মাছ আৰু বকলিৰ জোল, একেবাৰে মানে পাতল পাতলকৈ জোল বনাইছোঁ, মাছ আৰু বকলি। আৰু আনফালে মই এয়া পাহীৰ কাৰণে এটা লোকেল ডিম আৰু এটা আলু, এনেকৈ। পাহীটো এতিয়া টোপনি গুচি গ'ল আৰু খুৰীয়ে দিছে এইকণ মোৰ কাৰণে চব্জি। এয়া সি টোপনি গুচি গ'ল, এয়া দেখিলে পাহী একদম টোপনি লালকাল। যি কি নহওক, যেতিয়া উঠিব তেতিয়া তাইক মানে ভাতটো খুৱাবলৈ চেষ্টা কৰিম। ভাত পানী ৰেডি আছে, উঠি গ'লে হ'ল আৰু। এনেই যেনিবা চৰ্দি হৈ আছে, গাটোও ভাল নহয়, গৰম গৰম গাটো, চৰ্দি কাহ গোটেইকেইটাই হৈছে। পাহীৰ চৰ্দি যে বৰ বেয়াকৈ হৈ থাকে দেই, মানে এমাহ ভাল থাকেহে যেনে তেনে, নহ'লে 15 দিনমান ভাল থাকেহে, আকৌ চৰ্দি পায়ে। যি কি নহওক, এতিয়া উঠি লওক, তাইক ভাতকেইটা খুৱাই দিব লাগিব। এয়া এতিয়া মই ভাতকেইটা খাবলৈ লৈছোঁ। ভাত কিন্তু বেছি নহয় দেই, কম আছে। এয়া মই মাছ আৰু বকলি বনাইছিলোঁ যে, তাৰে এক বাতি লৈ লৈছোঁ আৰু আনফালে গাহৰি আলু। এয়াই মই এতিয়া খাই লওঁ। পাতবিলাক আজি সকামৰ কাৰণে আছিলে, বাকী থাকি গ'ল, সেই পাততে খাই লওঁ আৰু ভাত সাজ। ঠিক আছে। অ'কে ফ্ৰেণ্ডছ, গুড মৰ্ণিং বুলি কৈছোঁ, কাৰণ আজি নেক্সট ডে হয়। যোৱাকালি ভিডিঅ'টো মই কণ্টিনিউ কৰা নহ'ল, কাৰণ যোৱাকালি অলপ দিগদাৰ লাগিলে কৰিবলৈ, কাৰণ পাহী গাটো একদম বেয়া আছিলে। আজি মই কণ্টিনিউ কৰি পেলাইছোঁ। এয়া সাজি কাচি আছে, কিয়নো কৈ দিছোঁ, আজি গাঁৱৰে এখন ঘৰ উঠিবলৈ যাব, টেঙাখাত বুলি কৈছে, তাতে যাব খুৰীহঁত। এয়া খুৰী একেবাৰে ৰেডি চেডি হৈ গ'ল। খুৰী খুব ভাল লাগিছে খুৰীক দেখিবলৈ, এনেও বাৰু খুৰী বৰ মৰম লগা হয়। এয়া খুৰী ৰেডি হৈ গ'ল, সেইজনীও খুৰী হয়, সেইজনীও খুৰী হয়, চব খুৰী হয় মোৰ। এয়া দেখিছে আমাৰ ষ্টাইলী খুৰী। আনফালে এই জা হৈছে মোৰ জাজলী হয় আৰু মই ডাঙৰ, সেই সৰু হ'ব। আৰু এয়া পাহীক লৈ পেলাই মই এনেকৈ ৰৈ আছোঁ। এয়া দেখিছে, এনেকৈ ৰৈ আছোঁ। আনফালে ডেজি ছাইডত আছে, এইজনী পাহী কান্দিছে, মানে যাব লাগে, খুৰীহঁতৰ লগত যাব লাগে। আৰু মানে বাছখন দেখিছে ন, বাছখন দেখি পেলাই মানে পাহী যাব লাগে। এতিয়া আমি গোটেইবিলাকে পদূলিমুখত এনেকৈ ৰৈ আছোঁ। বাছখন সেই দূৰত আছে, এইখন দেখা পাইছে চাগে আপোনালোকে, সেই পিনেদি আছে। আৰু আমি এয়া দেখিছে, ডেজিয়ে মানে কেনেকৈ মানে ভিডিঅ'বিলাক কৰি দিয়ে মই গমেই নাপালোঁ, মানে মোবাইলটো লৈ আছিলে, ডেজিয়ে কৰি দিছে। দেখিছে, পাহী খুব ভাল পাইছে মোবাইলটো এনেকৈ চাই থকাত। আৰু আনফালে খুৰা আৰু খুৰাৰ ল'ৰা হয়, দেখিছে নহয়, এনেকৈ থিয় হৈ আছোঁ। আমি মানুহবিলাক গ'লে চাই থাকি খুব ভাল লাগে, সেই আৰু আমি পদূলিমুখত এনেকৈ ৰৈ আছোঁ, খুব ভাল লাগিছে। আনফালে আইতাহঁতেও আছে। এয়া পাহী মানে ৰ'দত অকণমান থৈ দিছোঁ, কাৰণ গাটো ইমান ভাল নাছিল যে, ৰ'দটো পাই মেলি আজি অলপ ভালো পাইছে বাৰু, তাই নিজে ভাল পাইছে। এয়া দেখিছে আমাৰ। আৰু আনফালে পাহীক মই এতিয়া ৰেডি কৰি দিলোঁ, কাৰণ পাহীয়ে কৰিলে লেটিন কৰাৰ পাছত গা পা ধুৱাই দিলোঁ। পাহী খুব ভাল পাইছে গা ধোৱাৰ কাৰণে, আৰু এই ফুটটো পাহীক লাগেই, মই লগাই থৈ দিছিলোঁ, পাহীক লাগেই, সেইবাবে দি দিলোঁ। পাহীক ছাইডতে দি দিলোঁ বাৰু, মাজত দিব লৈছিলোঁ, পাহী পাতি নিদিলে, ছাইডতে হৈ থাকিলে। এতিয়া পাহীও খুব ভাল পাইছে, কাৰণ গা চা ধুই মুকলি হৈ গ'ল, আজৰি হৈ গ'ল। আৰু ঘৰত আজি কি খানা বনি আছে মই আপোনালোকক দেখাই দিছোঁ, ৰ'ব। অ'কে ফ্ৰেণ্ডছ, বহুত সময়ৰ পাছত আকৌ আপোনালোকক লগ পাইছোঁ। মায়ে এয়া জুইশালিত বনাই দিলে ভাত, এক বুটুৱা, আৰু এয়া গাহৰি মাংস আছে। গাহৰি মাংস অসীমে বনাব, ভিতৰত চব্জি, মা আৰু কচু শাকো বনালে বাৰু। আৰু সেইফালেদি পাহী গা চা ধুৱালোঁ, গা চা লেটিন চেটিন কৰিলে, গা পা ধুৱাই একদম চুলি তুলি বান্ধি ৰেডি কৰিলোঁ। এইজনী ডেজি আৰু মায়ে এয়া বিহুৰ কাৰণে ধান ৰ'দত দিলেই, পিঠা চিঠাৰ কাৰণে লাগিব নহয়, সেইবাবে ধান ৰ'দত দিলে। এয়া পাহী দেখিছে, চুলি তুলি এনেকৈ বান্ধি দিলোঁ। আৰু টিকনিটো সৰু সৰু টিকনি, এয়া এইজনী
আৰু আমাৰ ঘৰত এটা বস্তু আছে আপোনালোকক দেখাইছোঁ ৰ'ব। এইয়া চাওকচোন, মইনা চৰাই ইমান ধুনীয়াকৈ মাত লগাই নহয়। মা মানে য'তে যায় মইনা চৰাইজনীও তাতে যায়। ইয়াত দেখিছে নহয়, মা ইয়ালৈ আহিলে এই মইনা চৰাইজনী মাৰ ওচৰত আহিলে একদম যি কয় মানে তাকে কয়, মানে মানুহৰ নিচিনা মাত ফুটে, মইনা মইনা এনেকৈ নিজেও কয়। মানে এই দেখিলে হাঁ বুলি কৈছে, মা য'লৈকে যায় মানে তাৰ লগে 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 এই দেখিছে শুই শুই যাইছে। খুব ভাল, খুব মৰম লগা এটা চৰাই। এয়া দেখিছে নহয়, মাত লগাই আছে এইজনী যি কয় মানে সেইটোকে ক'ব। দেখিলে হে হে কৈ আছে মইনা কৈছে এয়া দেখিলে নহয়, মানুহৰ নিচিনা মাত মইনা বুলি ক'লে। কলে গ'লা কৈছে মা বুলি কৈছে। দেখিলে দুষ্ট হয়, ইও দুষ্ট হয়। আৰু মই গা পা ৰাতিপুৱা ধোৱাৰ পাছত কিন্তু মূৰটো ফুনিওৱাই নাই, সেইটো কাৰণে এনেকুৱা হৈ আছে। মূৰ চুৰ ফুনিওৱা নাই আৰু এনেকৈ কাপোৰযোৰ পিন্ধি পেলাই আছে। পাহিটো একদম ধুনীয়াকৈ, ফুটটো কিন্তু মোৰ আছিল, পাহিয়ে মানে আচুৰি মেলি ফুটটো লৈ ল'লে। পাহিয়ে দুষ্ট ফুটটো লৈ ল'লে আৰু মোৰ লগত বিনা ফুট তেনেকৈ হৈ আছে আৰু মূৰটো ফুনিওৱা নাই। যিহেতু আজি আমি যামগৈ কোৱাৰ্টাৰলৈ, যাবগৈতো লাগিব আজি, কাৰণ 2 ৰাতি থাকিলোঁ। কোৱাৰ্টাৰ খালী হৈ আছে, কোৱাৰ্টাৰত যাব লাগিব। আৰু সেইফালে মিষ্টাৰে বনাবলৈ লৈছে খানা মানে চব্জিকণটো মায়ে ৰান্ধিলে বাৰু, কচু বনালে আৰু অসীম বনাব এতিয়া গাহৰি মাংস। আৰু মায়ে আজি এটা বস্তু বনাব, কি হয় কৈ দিছোঁ, তিতা ফুল বোলে। আমি মানে তিতা ফুলটো আমি পিটিকি খাওঁ আলু চালুৰ লগত। মায়ে কিন্তু আজি কি কৰিব, পাতত দিব, কলপাতত দি পেলাই সেনেকৈ বনাব। নাজানো, মই প্ৰথমবাৰ খাম বাৰু, ময়ো নাজানো কেনেকুৱা হয়। আৰু আমাৰ পাহি ভালকৈ চাই আছে দেখিলে এজনী। অ'কে ফ্ৰেণ্ডছ, আমি দুপৰীয়া ভাত পানী খাই একদম শুই থাকিলোঁ, টোপনি গুচি গ'লোঁ। একেবাৰে মানে 6টা বজাত উঠিছোঁ, উঠি পেলাই চাহ তাহ খালোঁ আৰু ঘৰত মাৰিলে আজি লোকেল চিকেন বনি আছে। লোকেল কুকুৰা ঘৰতে আছিলে। আৰু পাহিৰ কাৰণে এয়া চচপেনটোত 3 পিচ এনেকৈ বইল কৰি দিয়া হৈছে। নাজানো আৰু মোৰ মাতটো কেনেকুৱা হৈ গৈছে। আনফালে 1 বটুৱা ভাত আৰু এইটো কেৰাহীত আছে লাও বনাইছোঁ। গাহৰি মাংস দুপৰীয়াৰ অকণমান আছিলে, গাহৰি, লাও, আলু। আৰু আমি ইমানেই শুলোঁ পাহি আৰু মই 3টা বজাত, আমি মানে পাহি আৰু মই 3টা বজাত যি শুলোঁ একেবাৰে আমি 6টা বজাত উঠিছোঁ। ইমান বেয়া টোপনি গ'লোঁ, পাহিও টোপনি গ'ল, ময়ো টোপনি গ'লোঁ, ইমান দেৰিকৈ উঠিছোঁ। অ'কে ফ্ৰেণ্ডছ, আমি এতিয়া খাই বৈ মেলি যাবলৈ ওলাইছোঁ। ডেজি আহিছে, ডেজি গেট মাৰিব, কাৰণ ডেজিক লৈ আহিলোঁ, ডেজি ছোৱালীজনী লৈ আছিলে যে। এতিয়া আমি বেছি দিন নালাগে আৰু, খুব 15 মিনিটৰ ৰাস্তা গ'লে। ইয়াততো গাঁও হয়, সেইটো কাৰণে চুনচান টাইপৰ নিচিনা লাগিছে, কিন্তু তাত পালেগৈ পূৰা হেৰি হৈ থাকিব, কি কয়, তাত অটো চটো চলি থাকে। ষ্টেচনটো কাষতে, যিহেতু মানুহ বহুত কলনীত আছে। অ'কে বাৰু ফ্ৰেণ্ডছসকল, আমি আহি পালোঁ। পাহি এজনী শুই আছিলে, পাহি ঘামি জামি একদম শেষ হৈ গ'ল। চাওকচোন মূৰটো মানে কেনেকুৱা হৈ আছে। আমি আহি পালোঁ, জাষ্ট আহি পাইছোঁ। আৰু আনফালে মই টিভিও লগাই ল'লোঁ, কাৰণ এতিয়া টিভি চাওঁ। আহি পালোঁ, এতিয়া কেইটা বাজিছে, এতিয়া বাজিছে 9:30। মই ওলাই আহিছিলোঁ 9:15 আৰু 10-15 মিনিটতে মই আহি পাই গ'লোঁ। ঠিক আছে বাৰু, আজি ভিডিঅ'টো